তিনিদিনীয়া কাৰ্যসূচীৰে নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপন কৰা হয়। 21, 22, 23 মাৰ্চ তাৰিখে দিনজোৰাকৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকল। 1975 চনৰ 1 এপ্ৰিলত স্থাপিত হৈছিল বামুণীমৈদামস্থিত নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়। চাওঁতে বিদ্যালয়খনে 50 বছৰ পূৰ্ণ কৰিলে, যাৰ বাবে 21 মাৰ্চৰ পৰা 23 মাৰ্চলৈ তিনিদিনীয়াকৈ বিদ্যালয়খনে উদযাপন কৰে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনত আলোচনা চক্ৰ, গীত, নৃত্য তথা সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হয়। আমাৰ এইখন নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয় 1975 চনতেই আৰম্ভ হ'ল। আমি ৰূপালী জয়ন্তী বৰ্ষও 2001 চনতেই অনুষ্ঠিত কৰিছিলোঁ আৰু এইবেলি আমাৰ ঠিক 2024 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা আমাৰ সোণালী জয়ন্তী আৰম্ভ হ'ল আৰু অহা এই 2025 1 এপ্ৰিলত আমাৰ সোণালী জয়ন্তী বৰ্ষটো সামৰণি পৰিব। এই উদ্দেশ্যে আমি তিনিদিনীয়া কাৰ্যসূচী লৈ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমাৰ যোৱাকালি পতাকা উত্তোলন হৈ গ'ল, লগতে নপুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলন আৰু ইফালে কালচাৰেল ফাংচনো হ'ল। আজি দ্বিতীয় দিন আৰু আজিও আমাৰ এতিয়া আলোচনা চক্ৰ এখনি আছে আৰু তাৰপিছতে বিভিন্ন অনুষ্ঠান আছে। ৰাতিলৈ কালচাৰেল ফাংচন আছে, কাইলৈ আকৌ 3 বজাৰ পৰাই আমাৰ মুকলি সভাও আছে, কালচাৰেল ফাংচনো আছে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে আমাৰ দয়ানন্দ পাঠক ছাৰক মাতিছোঁ আৰু আমাৰ কালি অনুষ্ঠানত কোন আহিব? আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰ আহিব, বিশিষ্ট শিক্ষাবিদ আমাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰ আহিব। এনেকৈ আমি বিভিন্ন ধৰণক নিমন্ত্ৰণ কৰিছোঁ আৰু স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰণে আমি অশ্বিনী বেজবৰুৱা দুটাক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতে বিশিষ্ট সাহিত্যিক, ৰিজাৰ্ভ বেংকৰ ৰিটায়াৰ্ড বিষয়া হয়। নমস্কাৰ, আমি নিউ গুৱাহাটী আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোটৰ পৰা মই এখন বিদ্যালয়ত 1988 চনত মই এই বিদ্যালয়ৰ পৰা ওলাই গৈছোঁ। আমি বিদ্যালয়ৰ আবাহন ক্ৰমে আমাৰ প্ৰাক্তন ছাত্ৰ গোটে এই সোণালী জয়ন্তী বৰ্ষত আমি বিদ্যালয়ক আমি সহযোগ কৰিছোঁ আৰু এই অনুষ্ঠানটি খুব সুচাৰুৰূপে হোৱাৰ কাৰণে আমি যিখিনি কৰিব লাগে আমাৰ নিজৰ ফালৰ পৰা আমি যিমানখিনি অৰিহণা দিব লাগে আমি দিছোঁ। যোৱাকালিৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। আজি আমাৰ দ্বিতীয় দিনে আমাৰ প্ৰথম অনুষ্ঠানটো আলোচনা চক্ৰৰ কাম আৰম্ভ হৈছে অলৰেডি আৰু আবেলিলৈ আমাৰ প্ৰাক্তন ছাত্ৰ গোটৰ সন্মিলন আছে। আজি সন্ধিয়ালৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান। অহাকালিলৈ আমাৰ অন্তিম দিন হ'ব। অহাকালিলৈ আমাৰ মুখ্য অনুষ্ঠান, সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, বঁটা বিতৰণি আছে। এই গোটেই বছৰজোৰা যি কাৰ্যসূচী হৈছিলে আমাৰ, সেই কাৰ্যসূচীত যি খেলা ধূলা বা সাংস্কৃতিক বা সাহিত্যিক যিবিলাক অনুষ্ঠান হৈছিল, সেই অনুষ্ঠানবিলাকৰ প্ৰতিযোগিতাবিলাকৰ পুৰস্কাৰ বিতৰণি আছে অহাকালিলৈ। আমাৰ বাকীখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে বাহিৰত, তেখেতসকলে আহি আমাক এই দুদিন যাতে আমাৰ লগত লগ দিয়েহি আৰু সকলো আমাৰ ওচৰৰ যিখিনি আমাৰ সাধাৰণ জনতা আছে বা যিখিনি আমাৰ শুভাকাংক্ষী আছে, তেখেতসকলেও যাতে আহি আমাৰ লগত সহযোগ কৰে। বিদ্যালয়ত একচুৱেলি উপস্থিত হোৱাৰ লগে লগে মনটো বৰ ভাল লাগি আহে। তাৰমানে আগৰ সেই সৰু কালতে যিটো হাফ পেণ্ট পিন্ধি পেলাই আমি দৌৰিছিলোঁ, ছাৰহঁতৰ বেতৰ কোব খাইছিলোঁ। আমাৰ ওচৰতে মোৰ লগতে আছে নিৰণ বৰ্মন ছাৰ, তেখেতসকলে যিখিনি শিক্ষা দিছিল সেইবিলাক বস্তু আকৌ মনত পৰে আৰু মনটো আকৌ সেই সৰু কাললৈ উভতি যায়। খুব ভাল লাগে আৰু সেইকাৰণে বিদ্যালয়ত ভৰি দি এটা নিজৰ তাৰমানে এটা বেলেগ এটা অনুভূতি হয়। বেলেগ জেগাত বেলেগ অনুভূতি হয়, সাধাৰণ অনুষ্ঠানবিলাকত মানুহৰ যিটো অনুভূতি সেইটোতকৈ এটা বেলেগ অনুভূতি হয় ইয়াতে আৰু ভাল লাগে। বিদ্যালয়ত আহিয়ে ভাল লাগে আৰু আমাৰ বিদ্যালয়খনৰ নামো আদৰ্শ আৰু কামো আদৰ্শ। আমাৰ ল'ৰা ছোৱালীবিলাকো আদৰ্শৰ একদম সম্পূৰ্ণ আদৰ্শৰ হেৰিটো ধৰি ৰাখিছে আজিলৈকে আমাৰ সময়ৰ পৰা। ভাল লাগে। আমাৰ এতিয়ালৈকে যিসকল আমাৰ শিক্ষাগুৰু ইয়াতে আমি পাইছোঁ, তাৰ প্ৰত্যেকগৰাকীয়ে সেই আদৰ্শৰ গোটেই বস্তুবিলাক ল'ৰা ছোৱালীবিলাকক ভালকৈ শিকাবলৈ সমৰ্থ হৈছে আৰু ল'ৰা ছোৱালীবিলাকেও ল'বলৈ সমৰ্থ। নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয় যি আদৰ্শেৰে স্থাপিত হৈছিল আজি 50 বছৰ আগতে, সেই একে আদৰ্শ আমি আজি বৰ্তি আছে বুলি আমি এইকাৰণে অনুভৱ কৰিছোঁ, কাৰণ আজি এই উৎসৱ পালনৰ মুহূৰ্তত যিসকল মানুহ আমাৰ লগত সহযোগ কৰিছে, বিশেষকৈ আমাৰ অৱসৰী যিগৰাকী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মহোদয়, তেখেতৰ বয়সৰ
হেৰিকো নেওচি পেলাই আমাৰ মাজত গোটেই দিনজোৰাকৈ আছে আৰু সেইবোৰে আমাক অনুপ্ৰেৰণা যোগাইছে। লগতে যিসকল সমাজৰ বিশিষ্ট ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছে বা প্ৰাক্তন ছাত্ৰসকলৰ যি সঁহাৰি বা আমাৰ শিক্ষাগুৰুসকলৰ বৰ্তমান কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলোবিলাকৰ যি সমিলমিলকৈ যিটো অনুষ্ঠান আমি পালন কৰিব পাৰিছোঁ, সেইটোৱে আমি অনুভৱ কৰিব পাৰিছোঁ যে সঁচাকৈয়ে আদৰ্শ উচ্চ নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয় যি আদৰ্শ স্থাপিত হৈছিল সেই আদৰ্শ প্ৰতিফলিত কৰিব পাৰিছে। কাৰণ আমি বুজাব বিচাৰিছোঁ সম্প্ৰীতিৰ, আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সম্প্ৰীতিৰ বতৰা বিলাব বিচাৰিছোঁ আৰু সেই সম্প্ৰীতিৰ বতৰা সুন্দৰকৈ আমি বিলাব পাৰিছোঁ বুলি আমি বিশ্বাস কৰিছোঁ আৰু আমাৰ নিজৰ মাজত বিশ্বাসটো জন্মিছে। আৰু সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ যিসকল আমাৰ এই অনুষ্ঠানৰ লগত জড়িত ব্যক্তি। আমি কিছুমানক আমি সৰুৰে ইয়াতে পাইছোঁ আৰু কিছুমানে আমাৰ মানসিকভাৱে আমাক সহায় কৰিছে। সকলোখিনিলৈকে মই ধন্যবাদ। আমাৰ এই নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয় এইবছৰ 50 বছৰ হৈ গ'লে আৰু এই উপলক্ষে আমি 2024-25 বৰ্ষটো সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰি আছোঁ। আমাৰ যোৱা সময়খিনিত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। এই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আমি 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত উদযাপন কৰি গৈছোঁ। আজি আমাৰ 2য় দিন আৰু এই উৎসৱটোত আমাৰ ৰাইজৰ উপৰি আমাৰ প্ৰাক্তন ছাত্ৰ গোট আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আন্তৰিকতাৰে সহযোগ আগবঢ়াইছে, যাৰ ফলত আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ হ'ল আৰু আশা কৰিছোঁ আগতৰ যিখিনি কাৰ্য হৈছে সেইখিনিও ভালদৰে সমাধান হ'ব। বহুখিনি আছে আৰু আমি চেষ্টা কৰিছোঁ যাতে এই আদৰ্শ আমি সদায় ধৰি ৰাখিব পাৰোঁ। বিশেষ মই কথা নকওঁ, মই এইখিনি কথাই আপোনালোকক ক'বলৈ খুজিছোঁ যে আমাৰ সংস্কৃতি বিশাল, আমাৰ সংস্কৃতি বৰ্ণিল, আমাৰ সংস্কৃতি বৰ্ণাঢ্য। এই বৰ্ণাঢ্য বিশাল বৰ্ণিল সংস্কৃতিৰ সংজ্ঞালৈ যিমান সোনকালে পাৰি নতুন প্ৰজন্মকে ধৰি আমি সকলোৱে যদি আমাৰ দুহাত আৰু দুবৰি প্ৰসাৰিত কৰিব পাৰোঁ সিমানেই আমাৰ বাবে মংগল। আৰু সেইটো কাম কৰিব পাৰিলেই 2047 চনত বিচাৰি থকা আমাৰ ভাৰতবৰ্ষৰ বাঞ্ছিত আত্মাৰ চাল চলনে আমাৰ ভাৰতীয় মানুহৰ প্ৰতিজনৰ হৃদয়ত এটা নতুন ধমনীৰ সৃষ্টি কৰিব, যি ধমনীৰ বাবে মহাত্মা গান্ধী, বুদ্ধ, গুৰু নানক, ঋষিমুনিসকল, মহাভাৰত, গীতা, ৰামায়ণ এইবিলাকত ধ্বনিত হৈ থকা শব্দবিলাকে নতুন গতিৰে প্ৰাণ পাব, নতুন বৃক্ষৰ গজালি মেলিব, নতুন বৃক্ষৰ গজালিয়ে এজোপা আকৌ বুদ্ধিবৃক্ষৰ সৃষ্টি কৰিব। সেই বুদ্ধিবৃক্ষৰ তলত আকৌ বুদ্ধ বহিব নালাগে, সেই বুদ্ধিবৃক্ষৰ তলত এইবাৰ উচ্চাৰিত হ'ব ভাৰতৰ প্ৰগতিৰ সভ্যতাৰ শব্দবোৰ, যি শব্দবোৰ মোৰ নতুন প্ৰজন্মই আওৰাব। এইখিনি কথাৰে সৈতে আজিৰ এই অনুষ্ঠানটো মই উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। মই আচলতে যোৱাকালি ৰাতি নগাঁৱলৈ গ'লোঁ। আজি মই আহিব পৰা অৱস্থা একেবাৰে নাছিল।